আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰি আছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল এচিড আৰু ক্ষাৰকৰ পাৰস্পৰিক বিক্ৰিয়া কেনেদৰে ঘটে। নাম্বাৰ 2, সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি। তাৰপিছত আমি শিকিম এচিডৰ লঘুকৰণ, pH স্কেল আৰু pH স্কেলৰ গুৰুত্ব, এইখিনি আমি আলোচনা কৰিম। তো প্ৰথমতে আমি আগবাঢ়িছোঁ যে এচিড আৰু ক্ষাৰকৰ পাৰস্পৰিক বিক্ৰিয়া। এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে কি হয় আচলতে? এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে আমাৰ লৱণ আৰু পানী উৎপন্ন হয়। আৰু এনেধৰণৰ বিক্ৰিয়াবোৰকে জীৱৰ বিক্ৰিয়া য'ত এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়, তেনেবোৰ বিক্ৰিয়াত কি হয়, আমাৰ এচিডে ক্ষাৰকৰ গুণাগুণ নাইকিয়া কৰে বা প্ৰশমিত কৰে, আৰু ক্ষাৰকে এচিডৰ প্ৰশমিত কৰে, অৰ্থাৎ গুণাগুণ নাইকিয়া কৰে। সেইকাৰণে এনেধৰণৰ বিক্ৰিয়া কোৱা হয় আমাৰ প্ৰশমন বিক্ৰিয়া বুলি। অৰ্থাৎ আমি তেনেহ'লে এতিয়া আমি চাম এচিড আৰু ক্ষাৰকৰ মাজত পাৰস্পৰিক বিক্ৰিয়া। এচিড আৰু ক্ষাৰকৰ মাজত পাৰস্পৰিক বিক্রিয়া। ইংরেজিত কোৱা হয় ৰিয়েকশ্যন অফ এচিড এণ্ড বেছ উইথ ইচ আদাৰ। আৰু এচিড আৰু ক্ষাৰকৰ মাজৰ পাৰস্পৰিক বিক্ৰিয়া কি কয়? প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। প্ৰশমন বিক্রিয়া। ইংরেজিত কোৱা হয় নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন। তেনেহ'লে প্ৰশমন বিক্ৰিয়া কি? তেনেহ'লে যে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে এচিডে ক্ষাৰকক প্ৰশমিত কৰে আৰু ক্ষাৰকে এচিডক প্ৰশমিত কৰে, ফলত তাত লৱণ আৰু পানী উৎপন্ন হয়। যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক কি কয়? প্ৰশমন বিক্ৰিয়া। অৰ্থাৎ আমাৰ সংক্ষেপতে আমি চাওঁ, যদি আমাৰ এচিড শব্দ সমীকৰণত যদি আমি লিখো তেনেহ'লে কি হ'ব? এচিডৰ লগত ক্ষাৰক যদি যোগ কৰা হয় তেনেহ'লে এই দুটাৰ মাজত বিক্ৰিয়া হয়। বিক্ৰিয়া ঘটি আমাৰ কি হয়? লৱণ আৰু পানী উৎপন্ন হয়। এইটো হ'ল শব্দ সমীকৰণ। এইটো ভালকৈ আমি যদি হৃদয়ংগম কৰোঁ এনে ইজিলি মনত থাকি যায়। এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়, আৰু এই বিক্ৰিয়াবোৰক কি কয়? প্ৰশমন বিক্ৰিয়া। এচিড এটা লোৱা হ'ল, এচিড আমি হাইড্ৰক্লৰিক এচিডে চাওঁ, HCl হাইড্ৰক্লৰিক এচিড এটা লোৱা হ'ল। ক্ষাৰক এটা লোৱা হ'ল, ক্ষাৰক আটাইতকৈ চিম্পল ক্ষাৰক হ'ল NaOH, ছডিয়াম হাইড্ৰক্সাইড। এই দুটাৰ মাজত বিক্ৰিয়া ঘটিলে কি হয়? লৱণ কোনটো হ'ব? এই ছডিয়াম আৰু ক্লৰিন, এই দুটা লগ লাগিব। এই দুটা লগ লাগি ছডিয়াম ক্লৰাইড লৱণ উৎপন্ন হ'ব, এটা সাধাৰণ নিমখ বা খোৱা লৱণ। আৰু এই দুটাৰ মাজত লগ লাগি পানী হ'ব, OH আৰু H, এইটো হ'ব OH2 পানী। এইটো এটা আমাৰ প্ৰশমন বিক্ৰিয়া। তো প্ৰশমন বিক্ৰিয়া হৈ গ'ল। তেনে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে কি হয়? এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়, আৰু এইটোকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। তো আমাৰ এইটো হৈ গ'ল। নেক্সট আমাৰ 2 লৈ আগবাঢ়িছোঁ এতিয়া। টপিক 2ত আমি আগবাঢ়িম যে সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি যদি কোৱা হয়, এইটো আমি এতিয়া চাম। এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ। How do acid and base react
উইথ মেটাৰ এইটো আমাৰ হৈ গৈছে। তেতিয়া আমি চাম সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ ইংলিছত যদি কোৱা হয় কি হ'ব, হোৱাট টু অল এচিড এণ্ড অল বেছেছ হেভ ইন কমন। এইটো আমি এতিয়া চাম। সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি? সকলো এচিড, যিমানবোৰ এচিড আছে সকলো এচিড আমি যদি চাওঁ, এইটো এটা এচিড HCl, ঠিক তেনেকে নাইট্ৰিক এচিড HNO3, ঠিক তেনেকে কাৰ্বনিক এচিড H2CO3। ইয়াত কি দেখা গ'ল, সকলো এচিডৰ সাৰ্বজনীন গুণ কি, যে সকলো এচিডতে হাইড্ৰজেন থাকে। হাইড্ৰজেন নোহোৱাকৈ এচিডেই সৃষ্টি হ'ব নোৱাৰে। অৰ্থাৎ সকলো এচিডৰ সাৰ্বজনীন গুণ হ'ল সকলো এচিডতে হাইড্ৰজেন থাকে। আৰু হাইড্ৰজেনে আমাৰ আৰু এচিডে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰে। আনহাতে ক্ষাৰকৰ সাৰ্বজনীন গুণ কি? যদি উদাহৰণ আমি চাওঁ, ক্ষাৰক KOH, পটাছিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক। ঠিক তেনেকে NaOH এটা ক্ষাৰক, সোডিয়াম হাইড্ৰক্সাইড। ঠিক তেনেকে আমাৰ মেগনেছিয়াম হাইড্ৰক্সাইড এইটো এটা ক্ষাৰক। ইয়াত যদি ভালকৈ আমি লক্ষ্য কৰোঁ কি দেখা গৈছে, যে ইয়াতো হাইড্ৰক্সাইড আছে, ইয়াতো হাইড্ৰক্সাইড আছে, ইয়াতো হাইড্ৰক্সাইড আছে। অৰ্থাৎ ক্ষাৰকৰ সাৰ্বজনীন কি গুণ কি, সকলো ক্ষাৰকতে কি থাকে, OH হাইড্ৰক্সাইড থাকে। আৰু ক্ষাৰকৰ জলীয় দ্ৰৱই আমাৰ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে, আৰু এচিডৰ জলীয় দ্ৰৱই হাইড্ৰজেন আয়ন উৎপন্ন কৰে, বা হাইড্ৰনিয়াম আয়ন বুলিও ক'ব পাৰি। এইখিনিতে আমাৰ গম পালো যে সকলো এচিডৰ সাৰ্বজনীন গুণ কি, সকলো এচিডতে আমাৰ হাইড্ৰজেন থাকে, আৰু জলীয় দ্ৰৱত এচিডে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে বা মুক্ত কৰে। আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি, সকলো ক্ষাৰকত দেখা গ'ল OH থাকে অথবা হাইড্ৰক্সাইড থাকে, আৰু ক্ষাৰকৰ জলীয় দ্ৰৱই হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। তো আমাৰ নাম্বাৰ 2 এইখিনিতে হৈ গ'ল। নেক্সট এতিয়া আমি 3 নম্বৰ টপিক লৈ আগবাঢ়িছোঁ। 3 নম্বৰ টপিক হ'ল যে জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয়। এইটো প্ৰায় আমি ক'লোই, জলীয় দ্ৰৱত এচিড ক্ষাৰকৰ কি পৰিৱৰ্তন হয়। ভেৰি সিম্পল, যে জলীয় দ্ৰৱত এচিডে আমাৰ আয়নিত হৈ আমাৰ হাইড্ৰজেন আয়ন উৎপন্ন কৰে, আৰু ক্ষাৰকে জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। আমাৰ দেখা যাওক এচিড, এটা এটা এচিডে জলীয় দ্ৰৱ মানে পানী বিক্রিয়া করে আমার হাইড্রোনিয়াম আয়ন উৎপন্ন করে। এটা হাইড্রোনিয়াম আয়ন উৎপন্ন করে প্লাস আমার ক্লোরিন আয়ন উৎপন্ন করে। এইটো এসিডে জলীয় দ্রবত তেনেহলে কি উৎপন্ন করে, আসলতে হাইড্রোজেন আয়ন আৰু হয়তো এসিডে পানীৰ লগত বিক্রিয়া কৰি বা জলীয় দ্রবত বিক্রিয়া কৰি কি উৎপন্ন কৰে তেনেহলে আমাৰ হাইড্রোনিয়াম আয়নৰ ক্লোরাইড আয়ন উৎপন্ন কৰে। ঠিক তেনেকৈ ক্ষাৰক এটা লোৱা NaOH এটা ক্ষাৰক, ইও
পানী বা জলীয় দ্ৰৱৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে আমাৰ সোডিয়াম আয়ন উৎপন্ন কৰে লগতে আমাৰ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে এটা আমি এনেকৈ দিব লাগিব জলীয় দ্ৰৱ বুলি আমি জলীয় অৱস্থা বুলি দেখাব পাৰো আমি এনেকৈ আমি দিব পাৰো তেনেহ'লে এইখিনিয়ে জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় জলীয় দ্ৰৱত এচিডত কি পৰিৱৰ্তন ঘটে হাইড্ৰনিয়াম আয়ন আৰু ক্লোৰাইড আয়ন উৎপন্ন হয় আৰু ক্ষাৰকৰ জলীয় দ্ৰৱত কি উৎপন্ন হয় আমাৰ সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ জলীয় দ্ৰৱ দেখা গ'ল কি সোডিয়াম আয়ন আৰু হাইড্ৰক্সাইড আয়ন উৎপন্ন হয় অৰ্থাৎ আমি ক'ব পাৰো যে এচিডৰ দ্ৰৱই আমাৰ হাইড্ৰনিয়াম আয়ন হাইড্ৰজেন আয়ন আৰু হাইড্ৰজেন আয়ন মুক্ত অৱস্থাত পোৱা নাযায় এই পানীৰ লগত লগ লাগি আমাৰ হাইড্ৰনিয়াম আয়ন হিচাপে থাকে আৰু সেইদৰে ক্ষাৰকৰ জলীয় দ্ৰৱই কি কৰে হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে এই দুটা মনত ৰাখিলে এইটো হৈ গ'ল নেক্সট ক্ষাৰক আৰু ক্ষাৰৰ অলপ পাৰ্থক্য আমি কৈছো নাম্বাৰ 4 আমি আগবাঢ়িছো এতিয়া ক্ষাৰক আৰু ক্ষাৰ এইটো বেছ ক্ষাৰকক বেছ বুলি কয় আৰু ক্ষাৰক কয় এলকালি বেছ এণ্ড এলকালি এই দুটাৰ পাৰ্থক্য কি যে এইটো এটা ক্ষাৰক NaOH এইটো এটা ক্ষাৰক ঠিক তেনেকৈ এমোনিয়াম হাইড্ৰক্সাইড NH4OH এইটো এটা ক্ষাৰক কিন্তু এই দুটাৰ মাজত পাৰ্থক্য কি যে এইটো পানী দ্ৰৱীভূত হয় এইটো পানী দ্ৰৱীভূত নহয় জীৱৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেই ক্ষাৰকবোৰকে ক্ষাৰ বুলি কোৱা হয় অৰ্থাৎ পানী দ্ৰৱীভূত ক্ষাৰককে ক্ষাৰ বুলি নেক্সট ক্ষাৰক কাক বোলে ক্ষাৰক হ'ল কি জীৱৰ পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে সেইবোৰক কি কয় ক্ষাৰক 2 নম্বৰ কি যে সকলোবোৰ ক্ষাৰকেই ক্ষাৰ নহয় কাৰণ সকলোবোৰ ক্ষাৰক পানী দ্ৰৱীভূত নহয় আনহাতে সকলোবোৰ ক্ষাৰেই ক্ষাৰক হয় অৰ্থাৎ সকলোবোৰ ক্ষাৰেই পানী দ্ৰৱীভূত হয় এইটো হৈ গ'ল এইটো মনত ৰাখিলেই হ'ল যেনেকৈ আমি উদাহৰণৰূপে এইটো যদি চাওঁ সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ কি হয় আমাৰ সোডিয়াম আয়ন আৰু আমাৰ হাইড্ৰক্সাইড আয়ন উৎপন্ন হয় এইটো ক্ষাৰক হয় এইটো ক্ষাৰ হয় ক্ষাৰক কি হয় এইটো সোডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱই আমাৰ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিছে সেইকাৰণে ক্ষাৰক হয় আৰু এই ক্ষাৰকটো পানীত দ্ৰৱীভূত হয় সেইকাৰণে আমাৰ সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয় দুটাই তো এইটো আমাৰ হৈ গ'ল নেক্সট আমি চাম এচিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ এইটো আমি চাম এতিয়া নাম্বাৰ 5 লৈ আমি আগবাঢ়িছো এচিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ এচিড আৰু ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ এতিয়া আমি সেইখিনিয়ে মন কৰিব লাগে যে এচিডৰ জলীয় দ্ৰৱই কি কৰে এচিডৰ জলীয় দ্ৰৱই হাইড্ৰজেন আয়ন উৎপন্ন কৰে বা হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে HCl এটা জলীয় দ্রব এটা হাইড্রোজেন আয়ন উৎপন্ন করে আর লগতে এটা ক্লোরিন আয়ন উৎপন্ন করে ঠিক তেনেকৈ ক্ষাৰক NaOH ক্ষাৰকৰ জলীয় দ্ৰব্য কি উৎপন্ন কৰে আমাৰ
সোডিয়াম আয়ন উৎপন্ন কৰে আৰু এইটো হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। এতিয়া কথাটো হ'ল কি যে এসিড আৰু ক্ষাৰক দ্ৰৱটো কিমান তীব্ৰ, এসিড আৰু ক্ষাৰকৰ তীব্ৰতা আমাৰ আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ওপৰত এসিডৰ তীব্ৰতা নিৰ্ভৰ কৰে। হাইড্ৰোজেন আয়নৰ গাঢ়তা বাঢ়ি গ'লে এসিডৰ তীব্ৰতাটো বাঢ়ি যায় আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তা কমি গ'লে এসিডৰ তীব্ৰতাটো কমি যায়। ঠিক সেইদৰে আমাৰ হাইড্ৰক্সাইড ক্ষাৰকৰ তীব্ৰতা হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বাঢ়ি গ'লে তীব্ৰতা বাঢ়ি যায়, হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কমি গ'লে তীব্ৰতাটো কমি যায়। অৰ্থাৎ এসিড আৰু ক্ষাৰকৰ তীব্ৰতা ক্ৰমে হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। ওকে, তেনেহ'লে আমাৰ এইটো হৈ গ'ল। নেক্সট আমি চাম সাৰ্বজনীন সূচক, ইউনিভাৰ্চেল ইণ্ডিকেটৰ। সূচক আৰু সাৰ্বজনীন সূচক। সূচক আমি পাইছোঁ যে জীৱৰ পদাৰ্থই এচিড আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ বৰণ বা ৰং সলনি কৰে, সেইবোৰকে সূচক বুলি কয়। সূচক এবিধ ৰঞ্জক দ্ৰব্য, ই ক্ষাৰক আৰু অম্লৰ উপস্থিতি সূচায়। এতিয়া হ'ল সাৰ্বজনীন সূচক কি হ'ব? সাৰ্বজনীন সূচক নেক্সট 6 নম্বৰ সাৰ্বজনীন সূচক। ইয়াৰ সহায়তো আমাৰ আম্লিক গুণ আৰু ক্ষাৰকীয় গুণ নিৰ্ণয় কৰা হয়। আমাৰ ইউনিভাৰ্চেল ইণ্ডিকেটৰ সাৰ্বজনীন সূচকক ইউনিভাৰ্চেল ইণ্ডিকেটৰ হিচাপে জনা যায় আৰু ই কি বিভিন্ন সূচকৰ মিশ্ৰণ। তো সাৰ্বজনীন সূচক কি যদি কোৱা হয় তেনেহ'লে আমাৰ এটা সংক্ষেপতে কোৱা হ'ব বিভিন্ন সূচকৰ মিশ্ৰণ। এইটোৱে হ'ল সাৰ্বজনীন সূচক। ইয়াৰ সহায়ত আমাৰ এচিড আৰু ক্ষাৰকৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা যায়। তো আমাৰ সাৰ্বজনীন সূচক এইখিনিয়ে মনত ৰাখিলে হ'ব। এতিয়া এচিড আৰু ক্ষাৰকৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ বা এচিড আৰু ক্ষাৰক নিৰ্ণয় কৰিবলৈ এবিধ স্কেল ব্যৱহাৰ কৰা হয়। সেইবিধ হ'ল আমাৰ পিএইচ স্কেল। এতিয়া আমি পিএইচ স্কেলৰ বিষয়ে আলোচনা কৰিম। পিএইচ স্কেলৰ তাৰ গুৰুত্ব 7 নম্বৰ পিএইচ স্কেল। ইংলিছত পিএইচ স্কেলে কয়, পিএইচ স্কেল। তো পিএইচ স্কেল আচলতে কি? পিএইচ স্কেলৰ সহায়ত অম্ল আৰু ক্ষাৰকৰ আমাৰ যোগমাপ কৰা হয়। অম্ল আৰু ক্ষাৰকৰ আমাৰ নিৰ্ণয় কৰা হয়, গুণাগুণ নিৰ্ণয় কৰা হয়। এতিয়া দেখা গৈছে কি আচলতে দুয়োটাতে এচিডৰ জলীয় দ্ৰব্য কি উৎপন্ন কৰে? হাইড্ৰোজেন আয়ন উৎপন্ন কৰে বা হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰে। আনহাতে ক্ষাৰকৰ জলীয় দ্ৰব্য কি উৎপন্ন কৰে? হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। তাতেও হাইড্ৰোজেন, দুটাতে হাইড্ৰোজেন আছে, কাৰণ এচিডৰ সাৰ্বজনীন গুণ হ'ল এচিডত হাইড্ৰোজেন থাকে আৰু জলীয় দ্ৰব্যত এচিডে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে। ক্ষাৰকৰ সাৰ্বজনীন গুণ কি? সকলো ক্ষাৰকতে হাইড্ৰক্সাইড থাকে আৰু জলীয় দ্ৰব্যত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে। ইয়াত পিএইচ স্কেলৰ ধাৰণা হ'ল এইটোৱে যে দ্ৰব্য এটাত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ পৰিমাণক কি কয়? পিএইচ বা পিএইচ স্কেল বুলি কোৱা হয়। পিএইচ স্কেলৰ ওপৰতে এটা দ্ৰব্য ক্ষাৰকীয় হ'ব নে আম্লিক হ'ব এই সময়টো আমি নিৰ্ণয় কৰিব পাৰিম। তো পিএইচ স্কেলটো খুব ইম্পৰ্টেণ্ট হয়। তো পিএইচ স্কেলৰ সূত্ৰটো মই লিখি দিছোঁ। দ্ৰব্য এটাত থকা হাইড্ৰোজেন আয়নত, দ্ৰব্য এটাত থকা হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ
পৰিমাণকে দ্ৰৱ এটাত থকা হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ পৰিমাণকে pH বা pH স্কেল বোলা হয়। ইয়াক আমাৰ বেলেগ ধৰণেও কোৱা যায়, লগৰ সহায়তো ক'ব পাৰি। তো লগৰ সহায়ত ক'লে কি হয়, হাইড্ৰোজেন আয়নৰ গাঢ়তা ঋণাত্মক লগাৰিথমিক pH বুলি কোৱা হয়। আমাৰ লগৰ সহায়ত যদি দিয়া হয় তেনেহলে আমাৰ pH ইকুৱেল টু হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ঋণাত্মক লগাৰিথম লগ এইটো হাইড্ৰোজেন আয়নৰ গাঢ়তা, ইয়াৰ সহায়ত আমাৰ pH ৰ ধাৰণা দিয়া যায়। অৰ্থাৎ কি pH ইকুৱেল টু হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ঋণাত্মক লগাৰিথম। এতিয়া pH স্কেলৰ সহায়ত আমাৰ দ্ৰৱ এটা ক্ষাৰকীয় হ'ব নে আম্লিক হ'ব নে প্ৰশম হ'ব কিদৰে নিৰ্ণয় কৰিব পাৰি সেইটো চোৱা যাব। The rule for pH scale. Next, pH স্কেলৰ নিয়ম। pH স্কেলৰ নিয়ম, rule for pH scale. pH স্কেলৰ নিয়ম কি, মানে pH স্কেলৰ সহায়ত আমাৰ কেনেদৰে এটা দ্ৰৱৰ প্ৰশম, এটা দ্ৰৱ ক্ষাৰকীয় বা এটা দ্ৰৱ আম্লিক হ'ব সেইটো ইজিলি নিৰ্ণয় কৰিব পৰা যায়। সেইটোৱে আমাৰ কোৱা হয় pH স্কেলৰ নিয়ম। দ্ৰৱ এটা প্ৰশম হ'লে দ্ৰৱ এটা প্ৰশম হ'ব যদি বা প্ৰশম হলে pH ৰ মান 7 হয়। অর্থাৎ pH = 7 হলে দ্রবটো প্রথম হ'ব বা দ্রব এটা প্রথম হলে pH এর মান 7 হয়। ঠিক তেনেকৈ আমাৰ দ্রব এটা আম্লিক হলে তেনেহলে দ্রব এটা যদি আম্লিক হয় তেনেহলে pH এর মান 7 তকৈ কম হয়। ঠিক তেনেকৈ দ্রব এটা ক্ষারকীয় যদি হয়, ক্ষারকীয় তেন্তে pH এর মান 7 তকৈ বেশি হয়। আর অর্থাৎ pH = 7 হলে দ্রবটো প্রথম হ'ব, pH <7 যদি হয় তেনেহলে দ্রবটো আম্লিক বা এসিড হ'ব, এসিড ধর্মী হ'ব। যদি pH এর মান pH <7 হয় তেন্তে দ্রবটো কি হ'ব, আমাৰ ক্ষারকীয় হ'ব। এইটো আমাৰ হৈ গ'ল। বিশুদ্ধ পানীৰ pH এর মান 7 হয়। নেক্সট আমি আগবাঢ়িছো pH এর গুৰুত্ব, দৈনন্দিন জীৱনত pH এর গুৰুত্ব। এটা এটা ইম্পর্টেন্ট বস্তু। দৈনন্দিন জীৱনত pH এর গুৰুত্ব, ইম্পর্টেন্স অফ pH ইন এভরিডে লাইফ। তো দৈনন্দিন জীৱনত pH এর গুৰুত্ব অপৰিসীম। আমাৰ শৰীৰে আমাৰ নিৰ্দিষ্ট pH নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত ক্ৰিয়া কৰি থাকিলে আমাৰ শৰীৰে ক্ৰিয়া কৰি থাকে। গছ-গছনিৰ সুস্থ সবল বৃদ্ধিৰ কাৰণে মাটিৰ pH নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত হ'ব লাগে। আমাৰ পাচন তন্ত্ৰৰ pH খাদ্যবস্তু হজম কৰাত সহায় কৰে। pH এর মান 5.5 তকৈ কম হলে আমাৰ দন্তক্ষয়ৰ সূচনা, দন্ত হৈ যায়, টুথ ডিকে স্টার্ট হৈ যায়।
এইখিনি হল আমাৰ দৈনন্দিন জীৱনত পিএইচৰ গুৰুত্ব মই লিখি দিছো। নাম্বাৰ 1 কি? নাম্বাৰ 1 হল আমাৰ শৰীৰে শৰীৰে 7 ৰ পৰা 7.8 আমাৰ শৰীৰে 7 ৰ পৰা 7 to 7.8 pH লৈ বা pH পৰিসৰৰ ভিতৰত 7 ৰ পৰা 7.8 পৰিসৰৰ ভিতৰত কাৰ্য কৰে বা ক্ৰিয়া কৰে। নাম্বাৰ 2 গছ-গছনিৰ শ্ৰীবৃদ্ধিৰ বাবে pH নিৰ্দিষ্ট পৰিমাণত গছ-গছনিৰ শ্ৰীবৃদ্ধিৰ বাবে pH নিৰ্দিষ্ট পৰিমাণে থাকিব লাগে। নাম্বাৰ 3 আমাৰ পাচন তন্ত্ৰৰ pH কত সহায় কৰে? আমাৰ পাচন তন্ত্ৰৰ pH খাদ্য বস্তুৰ হজমত সহায় কৰে। লাষ্ট এটা দিছো নাম্বাৰ 4 pH ৰ মান 5.5 তকৈ pH ৰ মান 5.5 তকৈ কম হলে অৰ্থাৎ মুখৰ pH ৰ মান মুখৰ pH ৰ মান 5.5 তকৈ কম হলে দন্ত হয়। সূচনা হয়। 5 নম্বৰ pH ৰ মান 5.6 ৰ তলত হলে এসিড বৰষুণ হয়। বৰষুণৰ পানী pH ৰ মান 5.6 তকৈ কম হলে তাক এসিড বৰষুণ বুলিও কোৱা হয়। এইখিনিয়ে হল দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব। মই আকৌ এবাৰ কৈ দিছো দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব হল কি? আমাৰ শৰীৰে 7 ৰ পৰা 7.8 পৰিসৰৰ ভিতৰত কাৰ্য কৰে। এটো pH। নেক্সট 2 নম্বৰ গছ-গছনিৰ শ্ৰীবৃদ্ধিৰ বাবে নিৰ্দিষ্ট পৰিমাণে মাটিত নিৰ্দিষ্ট পৰিমাণে pH থাকিব লাগে। 3 নম্বৰ আমাৰ পাচন তন্ত্ৰৰ pH খাদ্য বস্তুৰ হজমত সহায় কৰে। নেক্সট 4 নম্বৰ কি? pH ৰ মান মুখৰ pH ৰ মান 5.5 তকৈ কম হলে দন্তক্ষয়ৰ সূচনা হয়। তো এইকেইটা মনত ৰাখিলেই হ'ল। নেক্সট আমি আগবাঢ়িব বিচাৰিছো pH স্কেলৰ চিত্ৰ এটা আমি চাম আৰু লগতে আমি চাম লঘুকৰণ এচিডৰ লঘুকৰণ এইটো আমি চাম। লাষ্টত আমি pH স্কেলটো আকৌ এবাৰ চাম। এসিড লঘুকরণ এসিডৰ
লঘুকৰণ গাঢ় এচিডৰ লঘুকৰণ কিদৰে কৰা হয় গাঢ় এচিডৰ লঘুকৰণটো কিদৰে কৰা হয় এচিড বা ক্ষাৰক এটাৰ সৈতে পানী মিহলালে কি ঘটে এই কথাটো আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো যে পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্তী অৰ্থাৎ ইয়াত তাপ উৎপন্ন হয় এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে কিয় যোগ কৰিব লাগে কাৰণ যদি পানী এচিডত যোগ কৰা হয় তেতিয়া হলে উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো ছিটিকি পৰিব পাৰে জুই লাগিব পাৰে আৰু অত্যাধিক স্থানীয় তাপ উৎপন্ন হোৱাৰ বাবে কাঁচৰ পাত্ৰটো ভাঙি যাবও পাৰে সেইবাবে কি কৰা হয় আমাৰ এচিডত পানী যোগ কৰা নহয় পানীতহে এচিড যোগ কৰা হয় অৰ্থাৎ আমাৰ এইটো আমি পানী ধৰিলো পানী আৰু এটা ধৰিলো আমি এচিড ধৰিলো এটা এচিড তো ইয়াত কি কৰা হয় এচিডৰ লঘুকৰণ কৰোতে আমাৰ পানীতহে এচিড যোগ কৰা হয় এচিড পানীত যোগ কৰা হয় পানীত এচিড যোগ কৰা নহয় কিয় কৰা নহয় যদি পানী গাঢ় এচিডত যোগ কৰা হয় যদি তেনেহলে কি হয় তেতিয়াহলে উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো ছিটিকি পৰিব পাৰে জুই লাগিব পাৰে আৰু স্থানীয় তাপ উৎপাদনৰ ফলত আমাৰ বস্তুটো পাত্ৰটো ভাঙি যাব পাৰে সেই কাৰণে আমাৰ এচিডত পানী যোগ কৰা নহয় পানীতহে এচিড যোগ কৰা হয় এইটো এটা হৈ গ'ল এতিয়া নেক্সট আমি চাইছো আমাৰ হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ পৰিৱৰ্তনৰ সৈতে pH ৰ পৰিৱৰ্তন লাষ্ট হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ সৈতে pH ৰ পৰিৱৰ্তন অৰ্থাৎ হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ ওপৰত pH কিদৰে নিৰ্ভৰ কৰে এইটো আমি এতিয়া চাম স্কেলটো চোৱা যাওক স্কেলটো আঁকি দিছো এইটো 0 ৰ পৰা ষ্টাৰ্ট হয় 0 ৰ পৰা 14 লৈকে স্কেলটো থাকে ইয়াত মাজতে এটা প্ৰথম হাইটা প্ৰথম ইফালে কি হয় ইফালে আমাৰ ক্ষাৰকীয় ধৰ্ম বৃদ্ধি হয় ইয়াত এটা টানিব পাৰো ইয়াত এনেকে এটা টানা যাওক ইফালে ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পায় মানে OH বাঢ়ি যায় ক্ষাৰকীয় ধৰ্ম বাঢ়ে ইফালে আমাৰ আম্লিক ধৰ্ম বৃদ্ধি হয় আম্লিক ধৰ্ম বাঢ়ে এইফালে
হাইড্রোজেন আয়নৰ গাঢ়তা বাঢ়িছে, হাইড্রোজেন আয়নৰ গাঢ়তা বাঢ়িলে আম্লিক ধৰ্ম বাঢ়ি যায়। এইটো আমাৰ এইটো প্ৰথমন। ইফালে কি হয় তেনেহলে আমাৰ ইয়াতে আৰু ইয়াতে হাইড্ৰোজেন আয়নৰ গাঢ়তা বাঢ়ে, আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তা বাঢ়িলে আম্লিক ধৰ্মটো বাঢ়ে। ঠিক তেনেকে নেক্সট ইফালে কি হয়, ইফালে আমাৰ কমে, হাইড্ৰোজেন আয়নৰ গাঢ়তা কমে, আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তা কমি গলে ক্ষাৰকীয় ধৰ্ম বাঢ়ি যায়। এই কথাটো মনত ৰাখিব লাগে। ইয়াত কথা হল pH কমিলে আম্লিক ধৰ্ম বাঢ়ে। দ্ৰব্য এটাৰ pH কমিলে আম্লিক ধৰ্ম বাঢ়ি যায় বা বাঢ়ে। তেনেহলে হাইড্ৰোজেন আয়নৰ গাঢ়তা pH স্কেলৰ সৈতে কিদৰে নিৰ্ভৰ কৰে তাত দেখা গ'ল কি যে pH স্কেল 0 পৰা 14 লৈ, ইয়াৰ পৰিসৰ 0 পৰা 14 লৈ, আমাৰ মাজত আমাৰ 7 প্ৰথম দ্ৰব্য এটাৰ pH 7 হয়। pH ৰ মান 7তকৈ বেছি হলে এইটো দ্ৰব্যটো ক্ষাৰকীয় বা ক্ষাৰধৰ্মী হয়। আৰু pH স্কেলৰ মান pH ৰ মান 7 হলে দ্ৰব্যটো প্ৰশমন হয়। pH ৰ মান 7তকৈ বেছি হলে দ্ৰব্যটো ক্ষাৰকীয় হয়। আৰু pH ৰ মান 7তকৈ কম হলে দ্ৰব্যটো আম্লিক হয়। ইয়াত তেনেহলে হাইড্ৰোজেন আয়নৰ গাঢ়তা বাঢ়ি গলে আম্লিক ধৰ্ম বাঢ়ি যায়, আৰু হাইড্ৰোজেন আয়নৰ গাঢ়তা কমি গলে ক্ষাৰকীয় ধৰ্ম বাঢ়ি যায়। আৰু লগতে কি pH কমি গলে আমাৰ আম্লিক ধৰ্মটো বাঢ়ি যায়। তা আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ, নমস্কাৰ।